আজি ৰাতিপুৱাই প্ৰথমতে এয়া পিঠাৰ নাৰিকল ভাজিছোঁ। গুড়েদি নাৰিকল ভাজি আছোঁ। যিহেতু আজিকালি চেনি আৰু নাৰিকলৰ পিঠা তেনেকৈ বিক্ৰী নহয়, সেইকাৰণে আমি বেছিকৈ গুড়ৰ পিঠাই বনাওঁ। নাৰিকলখিনি ভাজি পেলাই অকণমান শুকাব দিছোঁ, মানে জোৰাব দিছোঁ। জোৰালেহে বস্তুটো ড্ৰাই হৈ যায়। তাৰ পাছত এয়া মই নাৰিকলখিনি চালিব দিলোঁ। আচলতে নাৰিকলটো চালিলে পিঠাত দিব ধুনীয়া হয়। এই যে সৰু সৰু মাখাবিলাক দেখিছে, এইবিলাক থাকিলে পিঠাখন বেয়া হৈ যায়। সেইকাৰণে আমি পিঠাৰ কাৰণে নাৰিকলটো চালি লওঁ। নাৰিকলখিনি চালিব দি মই আৰু ইফালে তেল পিঠাৰ কাৰণে এয়া চাউল ভিজাই থৈছোঁ। আজি মানে তেল পিঠাৰো অৰ্ডাৰ আছে, বেছি নাই, অলপ আছে। তথাপিতো আমি তেল পিঠাৰ গুড়াটো ঢেঁকীত খুন্দিহে পিঠাটো বনাওঁ। ঢেঁকীত খুন্দা গুড়াৰ পিঠাটো ধুনীয়া হয়, মিলত খুন্দা গুড়াৰ ইমান ভাল নহয়। সেইকাৰণে এয়া ৰাতিপুৱাই মই তেল পিঠাৰ চাউলটো ভিজাই থলোঁ। তাৰে পাছতে এইফালে আৰু বাইদেৱে অকলে বৰা চাউলৰ গুড়া খুন্দি আছে। বাইদেউক গুড়াখিনি খুন্দিব দি মই আকৌ ইফালে তেল পিঠাখিনি সোনকালে বনাবই গ'লোঁ, যিহেতু সোনকালে দিবই লাগিব। তেল পিঠাটো এয়া বনাই আছোঁ। কি ধুনীয়াকৈ ফুলি আহি ন, মানে বনাই ভাল লাগে। কিন্তু কি হয়, সময় বহুত যায়। যিহেতু পিঠাটো তেলতে সিজিব লাগিব, বহুত সময় গুচি যায়। তেল পিঠাটো আমি তেনেকৈ নবনাওঁ, অৰ্ডাৰতহে বনাওঁ। আজি মানে 200 তেল পিঠাৰ অৰ্ডাৰ আছে, সেইকাৰণে এয়া মই তেল পিঠা বনাই আছোঁ। ৰাতিপুৱা উঠাৰ পৰা আমাৰ গধূলিলৈকে এইবোৰে কাম চলি থাকে। পুৱাই উঠা, চাউল তৈৰোৱা, গুড়া খুন্দা, পিঠা বনোৱা, এইবোৰ কামেই চলি থাকে। এদিন ক'তো যাবও নাপাওঁ। এদিন ক'ৰবাত গ'লে মানে কি হয়, অৰ্ডাৰটো আগে আহে, তাৰ পাছত আকৌ যোৱাই নহয়, তেনেকৈ আমাৰ কেঞ্চেল কৰা হয়। এনেকৈ দিনটো পাৰে হৈ গ'ল। এইফালে আৰু অকণমান লাড়ুও বনালোঁ, যিহেতু লাড়ুৰো অৰ্ডাৰ আছিল। ইফালে আকৌ তেল পিঠাখিনি পেকিং কৰিলে, এতিয়া আকৌ এই পিঠা পেকিং কৰি আছে। ইয়াৰ পাছতে মই আকৌ গুড় বহাই দিছোঁ, মানে গুড়ৰ লাড়ুৰো অৰ্ডাৰ আছে যিহেতু। সেইকাৰণে এই বগাখিনি বনোৱা হোৱাৰ পিছতে আকৌ গুড়ৰ লাড়ু বনাব লাগিব। আজিলৈ ভিডিঅ'টো ইমানেই দিয়ক। ভিডিঅ'টো যদি চাই ভাল লাগিছে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আজি ৰাতিপুৱাই প্ৰথমতে এয়া পিঠাৰ নাৰিকল ভাজিছোঁ। গুড়েদি নাৰিকল ভাজি আছোঁ। যিহেতু আজিকালি চেনি আৰু নাৰিকলৰ পিঠা তেনেকৈ বিক্ৰী নহয়, সেইকাৰণে আমি বেছিকৈ গুড়ৰ পিঠাই বনাওঁ। নাৰিকলখিনি ভাজি পেলাই অকণমান শুকাব দিছোঁ, মানে জোৰাব দিছোঁ। জোৰালেহে বস্তুটো ড্ৰাই হৈ যায়। তাৰ পাছত এয়া মই নাৰিকলখিনি চালিব দিলোঁ। আচলতে নাৰিকলটো চালিলে পিঠাত দিব ধুনীয়া হয়। এই যে সৰু সৰু মাখাবিলাক দেখিছে, এইবিলাক থাকিলে পিঠাখন বেয়া হৈ যায়। সেইকাৰণে আমি পিঠাৰ কাৰণে নাৰিকলটো চালি লওঁ। নাৰিকলখিনি চালিব দি মই আৰু ইফালে তেল পিঠাৰ কাৰণে এয়া চাউল ভিজাই থৈছোঁ। আজি মানে তেল পিঠাৰো অৰ্ডাৰ আছে, বেছি নাই, অলপ আছে। তথাপিতো আমি তেল পিঠাৰ গুড়াটো ঢেঁকীত খুন্দিহে পিঠাটো বনাওঁ। ঢেঁকীত খুন্দা গুড়াৰ পিঠাটো ধুনীয়া হয়, মিলত খুন্দা গুড়াৰ ইমান ভাল নহয়। সেইকাৰণে এয়া ৰাতিপুৱাই মই তেল পিঠাৰ চাউলটো ভিজাই থলোঁ। তাৰে পাছতে এইফালে আৰু বাইদেৱে অকলে বৰা চাউলৰ গুড়া খুন্দি আছে। বাইদেউক গুড়াখিনি খুন্দিব দি মই আকৌ ইফালে তেল পিঠাখিনি সোনকালে বনাবই গ'লোঁ, যিহেতু সোনকালে দিবই লাগিব। তেল পিঠাটো এয়া বনাই আছোঁ। কি ধুনীয়াকৈ ফুলি আহি ন, মানে বনাই ভাল লাগে। কিন্তু কি হয়, সময় বহুত যায়। যিহেতু পিঠাটো তেলতে সিজিব লাগিব, বহুত সময় গুচি যায়। তেল পিঠাটো আমি তেনেকৈ নবনাওঁ, অৰ্ডাৰতহে বনাওঁ। আজি মানে 200 তেল পিঠাৰ অৰ্ডাৰ আছে, সেইকাৰণে এয়া মই তেল পিঠা বনাই আছোঁ। ৰাতিপুৱা উঠাৰ পৰা আমাৰ গধূলিলৈকে এইবোৰে কাম চলি থাকে। পুৱাই উঠা, চাউল তৈৰোৱা, গুড়া খুন্দা, পিঠা বনোৱা, এইবোৰ কামেই চলি থাকে। এদিন ক'তো যাবও নাপাওঁ। এদিন ক'ৰবাত গ'লে মানে কি হয়, অৰ্ডাৰটো আগে আহে, তাৰ পাছত আকৌ যোৱাই নহয়, তেনেকৈ আমাৰ কেঞ্চেল কৰা হয়। এনেকৈ দিনটো পাৰে হৈ গ'ল। এইফালে আৰু অকণমান লাড়ুও বনালোঁ, যিহেতু লাড়ুৰো অৰ্ডাৰ আছিল। ইফালে আকৌ তেল পিঠাখিনি পেকিং কৰিলে, এতিয়া আকৌ এই পিঠা পেকিং কৰি আছে। ইয়াৰ পাছতে মই আকৌ গুড় বহাই দিছোঁ, মানে গুড়ৰ লাড়ুৰো অৰ্ডাৰ আছে যিহেতু। সেইকাৰণে এই বগাখিনি বনোৱা হোৱাৰ পিছতে আকৌ গুড়ৰ লাড়ু বনাব লাগিব। আজিলৈ ভিডিঅ'টো ইমানেই দিয়ক। ভিডিঅ'টো যদি চাই ভাল লাগিছে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব।